তেজপুৰ চহৰৰ নিকটৱৰ্তী দোলাবাৰী স্থানান্তৰ এখন বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ। আজি গণৰাজ্য দিৱসৰ দিনটোতে বিদ্যালয়খনে শিক্ষাৰ্থীৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। তেজপুৰ চহৰৰ নিকটৱৰ্তী দোলাবাৰী অঞ্চলৰ এইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নলেজ পাথ একাডেমীয়ে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে এটি বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰে। উক্ত বিজ্ঞান প্ৰদৰ্শনীত নলেজ পাথ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়ত বিজ্ঞানৰ প্ৰকল্প সাজি প্ৰদৰ্শন কৰে। ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান বিষয়ৰ প্ৰকল্প প্ৰদৰ্শনী চাবলৈ নিকটৱৰ্তী বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। নলেজ পাথ একাডেমীৰ শিক্ষকসকলে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। আৰু প্ৰথমবাৰৰ কাৰণে একচুৱেলি আমি এইটো হেৰি কৰিছোঁ, ছায়েন্স এক্সিবিশ্যন এটা কৰিছিলোঁ, অৰ্গেনাইজ কৰিছোঁ। আৰু কিমান দূৰ হৈছে এইটো আপোনালোকেহে বুজি পাব, ক'ব পাৰিব। আৰু আমি আশা কৰোঁ যে আগন্তুক দিনত যেতিয়া নেক্সট আৰু ছায়েন্স এক্সিবিশ্যন হ'ব, আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাতে পাৰ্টিচিপেট কৰিব পাৰিব আৰু এনেকৈ আমি আগবঢ়াই ল'বলৈ চেষ্টা কৰিম। আৰু আমি এখন স্কুলৰ শিক্ষক হয়, যিখন বিদ্যালয়ত আৰম্ভণিৰ পৰা মই জড়িত হৈ আছিলোঁ। আৰু আৰম্ভণিৰ পৰা এটা বস্তু দেখা পাইছোঁ, বিদ্যালয়খনত সকলো সময়ত তেওঁলোকে নতুনত্ব আনিবলৈ বিচাৰিছে। আৰু এই নতুনত্বৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ ভূমিকা, ইয়াত আমি শিক্ষক শিক্ষয়িত্ৰীৰ বিশেষ ভূমিকা আমি স্বীকাৰ কৰিব লাগিব। যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে তেওঁলোকে আজি এটা নতুন ইনিচিয়েটিভ লৈছে, তেওঁলোকে এটা বিজ্ঞান প্ৰদৰ্শন ব্যৱস্থা কৰিছে। আৰু বিজ্ঞান প্ৰদৰ্শন ব্যৱস্থাটোৱে এটা দিশ তেওঁলোকক একফালে আগুৱাই লৈ গৈছে। ছাত্ৰ ছাত্ৰীসকলে এই বিজ্ঞানৰ ক্ষেত্ৰত বহুতখিনি জ্ঞান আমি ইয়াত দেখা পাইছোঁ, তেওঁলোকে নতুনত্ব এটা আনিছে। আৰু কিছুমান বস্তু যিবিলাক বস্তু এতিয়ালৈকে হয়তো আমিয়ে ভালকৈ গম পোৱা নাছিলোঁ, আজি ছাত্ৰ ছাত্ৰীয়ে সেই প্ৰতিভাখিনি তেওঁলোকৰ এই এক্সিবিশ্যনৰ দ্বাৰা প্ৰকাশ কৰিছে।